মেৰিজ এনিভাৰ্চাৰী চেলিব্ৰেট কৰিবলৈ আজি আমি আহিছোঁ অৰুণাচলৰ নামচাইলৈ। তাৰে পাৰ্ট হিচাপে এয়া নামচাই বিখ্যাত গল্ডেন পেগোডা লৈ আহিলোঁ। সকলোখিনি ঘূৰি পকি লৈ এয়া মুকলিতে অকণমান বহিছোঁ। ভাবিছোঁ ইয়াৰ সন্ধিয়াৰ পৰিৱেশটো অকণমান উপভোগ কৰি যাওঁ। এয়া নামচাই গল্ডেন পেগোডাৰ ৰাতিৰ পৰিৱেশ। সঁচাকৈ বৰ মোহনীয়া। চাৰিওফালে জ্বলি থকা লাইটৰ পোহৰে ইয়াৰ পৰিৱেশটো বৰ আকৰ্ষণীয় কৰি তুলিছে। নিৰিবিলি ইয়াৰ পৰিৱেশটো এৰি ইয়াৰ পৰা যাবলৈ মন নাযায়। এয়া গল্ডেন পেগোডাৰ পৰা যাবলৈ ওলাইছোঁ। এতিয়া ৰাতি আমি থকা ৰিজৰ্টখনত পৰিয়ালটোৱে সৰুকৈ এনিভাৰ্চাৰী চেলিব্ৰেট কৰিব লৈছোঁ। আয়োজন অৱশ্যে ল'ৰা-ছোৱালী দুটাৰ। বা তাৰ লগতে দেখিছোঁ এওঁ মনে মনে ছাৰপ্ৰাইজ দিবলৈ সাজু হৈ আহিছে। মোৰ পচন্দৰ দুটা কালাৰ। মনটো ভাল লাগি গ'ল। ময়ো অৱশ্যে মনে মনে অকণমান সাজু হৈ আহিছিলোঁ। এওঁৰ কাৰণে এটা ফাষ্ট ট্ৰেকৰ ঘড়ী। গিফ্টটো পাই এওঁ মনত বৰ ফূৰ্তি পালে আৰু ফূৰ্তিত মোক একেবাৰে আঁকোৱালি ধৰিলে। তাৰ পিছতেই কেকৰ নামত পেষ্ট্ৰি কাটি ইটোৱে সিটোক খুৱাই মেৰিজ এনিভাৰ্চাৰী উইচ কৰি নিশাটো চেলিব্ৰেট কৰিলোঁ। এনেদৰেই ফূৰ্তি ফাৰ্তা কৰি থকাৰ মাজতেই ল'ৰা-ছোৱালী দুটাই উলিয়ালে আকৌ ডাঙৰ ফান্তা এটা। এইটো হেনো সিহঁতৰ ছাৰপ্ৰাইজ। ইয়াৰ পিছত গোটেইকেইটাই একেলগে বহি পেষ্ট্ৰি আৰু ফান্তা খালোঁ। এটা কথা কিন্তু ক'ব লাগিব, কি খালোঁ তাতকৈও কাৰ লগত কেনেকুৱা পৰিৱেশত খালোঁ সেইটোহে ডাঙৰ কথা। মোৰ জীৱনতো আজিৰ দিনটোত পৰিয়ালৰ আটাইকেইটাই কটোৱা এই সময়খিনি সদায়ে মনত থাকি যাব।